সাংবাদিক দিলবৰ হুছেইনক গ্ৰেপ্তাৰ তথা এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন অসম জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানৰ অসম আৰক্ষীয়ে দিলবৰক গ্ৰেপ্তাৰ কৰি আইনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বড়ো উপাধিৰ লোকজনে ন্যায়ালয়ত তাচ্ছিল্যসূচক মন্তব্য কৰা নাই বুলি মন্তব্য কৰিছে ন্যায়ালয়ৰ ৰায়ক আদৰণি অসম জাতীয় পৰিষদৰ সাংবাদিকসকলক ভয় খুৱাই মুখ বন্ধ কৰিব বিচাৰিছে চৰকাৰ তথা আৰক্ষীয়ে সাংবাদিকক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষী কলংকিত হ'ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উদ্দেশ্যত অসম আৰক্ষীক ব্যৱহাৰ কৰাৰ অভিযোগ এপেক্স বেংকত সংঘটিত কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন এজেপিৰ কেলেংকাৰীত জড়িত ৰাজেশ বাজাজক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিলে অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে আমি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিক আদৰণি জনাইছোঁ কোৰ্টে যিটো ন্যায় দিলে তাৰ কাৰণে কোৰ্টক ধন্যবাদ জনাইছোঁ আৰু দুৰ্নীতি যাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ তেওঁক প্ৰশ্ন কৰা সাংবাদিকক ভয় খুৱাবৰ কাৰণে যিটো ৰাজনৈতিক ষড়যন্ত্ৰ চলিছিলে এই গোটেই প্ৰক্ৰিয়াটোৰ আঁৰত যে মুখ্যমন্ত্ৰী মহোদয় নিজে আছে এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে সেই বক্তব্যৰ জৰিয়তে ৰাজহুৱা কৰি দিলে সেই আইনখনক অসম পুলিচে অপব্যৱহাৰ কৰিছে বুলি মিছ ইউজ কৰিছে বুলি কোৰ্টৰ এই অৰ্ডাৰটোত স্পষ্টকৈ উল্লেখ কৰা আছে চৰকাৰী ষড়যন্ত্ৰটো কি যে এপেক্স বেংকৰ দুৰ্নীতিটো ওলালে তেওঁলোকৰ খান্দখোৱা বালি তল যাব তেওঁলোকৰ দুৰ্নীতি অনিয়মবোৰ ওলাই পৰিব আৰু সেইকাৰণে তেওঁলোকে সাংবাদিকক ভয় খুৱাই মুখ বন্ধ কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত বৰ্ড অফ ডাইৰেক্টৰ্ছ অফ দ্য বেংকৰ বিশেষ বৈঠক অনুষ্ঠিত হৈছিল প্ৰশ্ন উঠিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজেশ বাজাজৰ কি সম্পৰ্ক কিবা সম্পৰ্ক আছে নেকি এই প্ৰশ্নটোৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজহুৱা কৰিব লাগে প্ৰশ্ন উঠিছে